হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই নিউ চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল। আৰু মই গুৱাহাটী এয়াৰপৰ্টৰ পৰা বেংগলোৰ এয়াৰপৰ্টলৈ যোৱাৰ কাৰণে ফ্লাইটৰ ভিতৰলৈ গৈ আছোঁ ফ্ৰেণ্ডছ। আৰু আমাৰ ফ্লাইট আৰু আমি গৈ আছোঁ। এতিয়া মই বহি গ'লোঁ ফ্লাইটৰ ভিতৰত ফ্ৰেণ্ডছ। আৰু এইখন খিৰিকী ফ্লাইটৰ এইখনেৰে সকলো দেখা পায় আৰু ওপৰৰ ভাগ তলত নাই, ওপৰেৰে আৰু চ' এনেকৈ মই ছাইডতে বহিছোঁ। এনেকৈ চাই কৈ এতিয়া পালোহি এয়াৰপৰ্টত। আৰু ইমান ভোক লাগিছে ফ্ৰেণ্ডছ, ফ্লাইটৰ ভিতৰত খোৱা নহ'ল। চ' ইয়াতেই কিবা খাম আৰু এনেকৈ বনাব লৈছোঁ। চ' এনেকৈ খাই মেলি এতিয়া গৈ থাকিম ফ্ৰেণ্ডছ। এতিয়া এইখন সকলো টাইমতে মই গাড়ী লৈ যাওঁ। আজি ভাবিলোঁ এয়াৰপৰ্টৰ বাছত গৈ চাওঁ কেনেকুৱা লাগে, এটা এক্সপেৰিয়েঞ্চ হ'ব যে বাছতো গৈছোঁ মই বেংগলোৰ ঠাইত, হয়নে ফ্ৰেণ্ডছ? চ' তাৰ কাৰণে ভাবিলোঁ বাছত যাওঁ। তো এনেকৈ বাছত উঠি লৈছোঁ মই। আৰু বহুত ডাঙৰ কথা ন ফ্ৰেণ্ডছ, মোৰ কাৰণে ডাঙৰ কথা, কাৰণ সকলো টাইমতে গাড়ীতো যোৱাই যায়, অ'লা উবেৰ এইবিলাকতো পাই যায় অনলাইনত, কিন্তু বাছতো যাবৰ ইচ্ছা যায় ন কেতিয়াবা। চ' সেইকাৰণে মই বাছত উঠি লৈছোঁ আৰু এনেকৈ বাছত গৈ চ' ফ্ৰেণ্ডছ আৰু এতিয়া পাইছোঁহি মোৰ ৰুম। এয়া মোৰ ৰুম হয় হোটেলত। চ' এনেকৈ ৰুম লৈছোঁ আৰু এনেকৈ ৰুমত এতিয়া মোৰ ইভেণ্ট আছে। চ' এনেকৈ জল্দি ইভেণ্টত এতিয়া ওলাই গ'লোঁ ফ্ৰেণ্ডছ। ইভেণ্ট আছে, অকণমান দূৰত হয় ইভেণ্টটো। চ' এনেকৈ গৈ আছোঁ ফ্ৰেণ্ডছ এতিয়া। আৰু এতিয়া ইভেণ্টৰ পৰা আকৌ ফ্ৰেণ্ডছ ইভেণ্ট খতম হোৱাৰ পিছত চ' মোৰ ভোক লাগিলে, কাৰণ ইভেণ্টৰ তাতে ভেজিটেৰিয়ান হয়। চ' মোৰ নন ভেজ খাবৰ মন আছিলে ফ্ৰেণ্ডছ, সেইকাৰণে মই বাহিৰত ওলাই আহি এতিয়া মই ৰেষ্টুৰেণ্ট এখনত আহিছোঁ। চ' ইয়াতে খাম আকৌ চিকেন টিকেন কিবা কিবি, আপোনালোকে চাই থাকিব ফ্ৰেণ্ডছ। চ' মই কি অৰ্ডাৰ কৰিছোঁ ফ্ৰেণ্ডছ, চাই থাকিব আপোনালোকে। এয়া চিকেন, ৱাও, বহুত নন ভেজ খোৱাৰ বহুত মন আছিলে। এয়া ৰাইচ আৰু এয়া আকৌ চিকেন ফ্ৰেণ্ডছ। আজি পূৰা চিকেনে খাম আৰু চিকেন মুৰ্গী বহুত ভাল পাওঁ আৰু চ' সেইটোৱে আৰু খাই মেলি এতিয়া আকৌ যাম, কাৰণ নেক্সট মৰ্ণিং মোৰ এয়া আছে, আকৌ ফুৰিবলৈ ওলাই যাম। চ' সেইকাৰণে খাই মেলি এতিয়া শুই গৈছিলোঁ। এয়া মৰ্ণিং টাইমত উঠিব লাগে, সেইকাৰণে অলপমান এনেই আৰু শুই আছিলোঁ ফ্ৰেণ্ডছ। এতিয়া মৰ্ণিং টাইমত উঠিম আৰু জোৰ কৰি উঠিব লগা হৈছে ফ্ৰেণ্ডছ। আৰু মোৰ মিনি ব্লগটো আপোনালোকে চাব ফ্ৰেণ্ডছ। বাই বাই।